অতিমাত্ৰা গৰম আৰু প্ৰখৰ ৰ'দ সহ্য কৰিব নোৱাৰি গাঁৱৰ জীয়ৰী বোৱাৰী ল'ৰা ছোৱালী নাতি নাতিনী সকলোৱে আহি এই বটগছৰ তলত মুক্ত বতাহ ল'বলৈ জিৰণি লৈছেহি। এইবোৰ ল'ৰা ছোৱালী গৰমৰ কোবত থাকিব নোৱাৰি ঘৰৰ ওচৰত থকা এই গছৰ তলত আহি জিৰণি লৈছেহি। তোহঁতে কি কৰি আছ ইয়াত? গৰম লাগিছে নে নাই? গছৰ তলত বহি আছ ন? সূৰ্যৰ তাপ আৰু অতিমাত্ৰা গৰমৰ পৰা হাত সাৰিবৰ বাবে এইদৰে গছৰ তলত আহি পথাৰত ধান আনিব যাব লাগে, এতিয়া গছৰ তলত শুই মোবাইল চাই থাকিলে নহব নহয়। হা এইটো লালন তই স্কুল নগলি? হা স্কুলৰ পৰা আহিলি? স্কুলৰ পৰা আহি ঘৰত নাথাকি যে গছৰ তলত আছো আহি? ঘৰত থাকিব নে গৰম ন? ডাঙৰীয়ানীহঁত কি কৰি আছ তহঁতে? টেটু? কোনটো টেটু? তই ক'ৰ পৰা আঁকি আনিলি? 12,000? ঐ ডাঙৰীয়া স্কুল নগলি? আচ্ছা হেৰি নহয়, তহঁতে এটা কথা গম পাও না? ঐ ডাঙৰীয়া যে আহিছে গম পাও না নাপাও? ডাঙৰীয়া আহিছে গম নাপাও? তহঁতে গম পাও না ডাঙৰীয়া যে আহিছে? ডাঙৰীয়া বগা ঘোঁৰা যে ওলাইছে গম পাও না নাপাও? এই বগা ঘোঁৰাটো যদি আমাৰ ইয়াতে ওলাই নহয় তেতিয়া কি বুলি গান গাবি? ঐ তই কিয় স্কুল নগলি আজি? ঘৰত থাকিব কাৰণে গছৰ তলত আছো আহি। গৰম লাগিছে ন? গৰম লগাৰ কাৰণে গছৰ তলত আছো। ঐ বগাইকেইটা মালকেইটা চাওঁ। দৌৰি নুফুৰিবি গৰমখনত। গাড়ী ব্ৰেক নাই নেকি তো? হা আজি যে ইমান গৰম ইমান ৰ'দ দিছে, চব মানুহ যে মানে সেই গছৰ তলত বহি জিৰণি লৈছে, তই যে ইমান ৰ'দত যে কাম কৰি আছ কিয়? হা গাত ৰ'দ বৰষুণ লগা নাই নেকি? তাৰমানে সেই সাধুটোৰ নিচিনা তাৰমানে কি গাত ৰ'দ বৰষুণ নলগা মানুহ নেকি তই? হা ঐ তোমালোকে কি কৰিছা? ঐ গৰমত থাকিব নোৱাৰি গছৰ তলত আহিছো, আকৌ এনেকে যে ইমান থোপা খাই আছো, এইটো গৰম লগা নাই না? হা গৰম লাগিছে না তহঁতৰ? আজি যি পচন্দ গৰম দিছে, আগৰ কেইদিনতকৈ আজি বেছি দিছে না? কিন্তু ঘৰত থাকিম কেনেকৈ? কাৰেণ্ট নাথাকে। সেই যি ৰাতিপুৱা কাৰেণ্টটো গ'ল আৰু নাই আৰু। আমাৰ লাহেঘাটৰ লাইনৰ কথা আশা কৰি কি লাভ আছে? ৰ'দ দিলেও কাৰেণ্ট নাথাকে, বৰষুণ দিলেও কাৰেণ্ট নাথাকে, কাৰেণ্টটো থাকে কেতিয়া?
কিন্তু বিলটো একে বাঁহ ভৰাই দিয়ে, কিন্তু বিল তামাম বাঁহ ভৰাই দিয়ে আৰু বৰষুণ ধৰিবই নাপায়। আকাশখন অলপ ডাৱৰীয়া হ'লে কাৰেণ্টটো কাটেই। আৰু কাৰেণ্টটো যদি মানে আহে সন্ধিয়া সময়ত আপোনাৰ মানে ফেনৰ পাংখাই নুঘূৰে, এনেকুৱা ভল্টেজৰ কাৰেণ্ট দিয়ে। ঐ তহঁতে থোপা লাগি যে গছৰ তলত বহি আছ, কিহৰ কাৰণে? গৰম লাগিছে? ঐ ঘৰত লাইন নাই? লাইন নাই? কিমান সময়ৰ পৰা লাইন নাই? ৰাতিপুৱাৰ পৰা? এনে বিলখিনি ভৰি আছ না? এইবোৰ ল'ৰা ছোৱালী চব অত্যন্ত গৰমত আৰু প্ৰখৰ ৰ'দত থাকিব নোৱাৰি এই গছৰ তলত বহি এইদৰে জিৰণি লৈছে। কি কৰিব, কাম বন থাকিলেও কামত যাব নোৱাৰে ৰ'দৰ আৰু গৰমৰ কাৰণে। এইদৰে গছৰ তলত বহি ইয়াত দদা আইটিহঁতে মোবাইলত চিনেমা চোৱা, গেম খেলাত ব্যস্ত। স্কুল নগলি? হা? তই ইয়াত যে শুই আছ, এই যদি বিচা চিচা বগাই নবগাই, ইমান হুলস্থুলৰ মাজত টোপনি যায় জানো? নাযায়। বতাহ মাৰি আছে, ঠাণ্ডা লাগে ন? ঘৰতো ফেনৰ তলত শুই থাকিব পাৰ। লাইন নাই? লাহিঘাটৰ লাইন আনো ক'ত থাকিব? হে প্ৰভু বন দেৱতা, দিয়া ধাৰাসাৰ এজাক দিয়া। লাগে বৰষুণৰ পানীত উঠি ভাঙি মৰি যাম, তথাপি এনেকুৱা ৰ'দ নালাগে প্ৰভু।